নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আহিলোঁ পথাৰত। পথাৰত ধান কটা মেচিন চাবৰ বাবে। ধান কাটি আছে মেচিনে, দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টি। আৰু এই ট্ৰেক্টৰলৈ খাৰা হৈ আছে। আমাৰ এইফালে ড্ৰাইভাৰ বহি আছে ট্ৰেক্টৰ গুটি নিবৰ বাবে। ধান কাটি যায় আৰু গুটিৰ লগতে উলিয়াই যায় ন, মানে মৰণা চৰণা কৰিব দৰকাৰ নাই আৰু মেচিনে কাটিব, মেচিনে গুটি উলিয়াব, অকল ট্ৰেক্টৰত লৈ যাব লাগে। বলক তেন্তে যাওঁ, আমি মেচিনটো চাওঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে পথাৰত ধান কাটি আছে মেচিনে। আজি প্ৰথমবাৰৰ বাবে শদিয়াৰ নতুন গাঁৱত মেচিনে ধান কাটিছে। আমিও দেখা নাছিলোঁ দিঠকত, আজি দিঠকত দেখিলোঁ। ড্ৰাইভাৰ আছে ওপৰত, চেম টু চেম ট্ৰেক্টৰখনে আৰু ওপৰখিনি। দাদা কেনেকুৱা, কিমান দাম কটা? কি চাম মানে, ঘণ্টা না বিঘা? 5,000 টকা ঘণ্টা। এইফালৰ পৰা খেৰখিনি ওলাই গৈছে। মেচিনটো মানে ক'ৰ হয় মালিক? মেচিনৰ মালিক নহয়, ক'ৰ পৰা আনিছে মানে মেচিন? অম্বিকাপুৰৰ পৰা। মানে কাটি গৈছে এইফালে, তাৰপিছত ধান গুটি একেবাৰে হৰাই গৈছে মানে গুটিখিনি, আৰু একেবাৰে খেৰো মানে এইফালে পাছফালে পৰি গৈছে, একেবাৰে চফা। কেঁচাকৈ কটা হৈছে ন বন্ধুসকল। আগতে আছিলে আমি গৰুৰে খেতি কৰিছিলোঁ, গৰুৰে মৰণা কৰিছিলোঁ চোতালত নি ধান। আজিকালি দেখিছোঁ মানে ট্ৰেক্টৰ হৈছে, ট্ৰেক্টৰ পাছত ঠেঁচা বছৰ। এতিয়া দেখিলোঁ যে একদম পথাৰতে ধান কাটি, নৰা কাটি গুটি, ধান মেচিনে কাটিব, মেচিনৰে গুটি হৰাই অকল গুটিখিনি লৈ যোৱাৰ সুবিধা হ'ল। খেতিয়কৰ বাবে সুবিধাজনকে যিটো নেকি মেচিন তৈয়াৰ কৰিলে কোম্পানীয়ে, আমাৰ খেতিয়কৰ নিশ্চয় সুবিধা। সেইবাবে আজি মেচিনটো চালোঁ নিজ চকুৰে। মেচিনটো দেখিছে আপোনাৰ ভাৱে, মোৰ পাছফালে চলি আছে, ধান কাটি আছে। ট্ৰেক্টৰখন ওচৰলৈ আহিছে, এতিয়া ট্ৰেক্টৰত গুটিখিনি দিব। চাই লওঁচোন কেনেকৈ ঢালে। এই ওপৰত দেখিছেনে পাইপডাল? এই পাইপডালৰ পৰাই গুটিখিনি ওলাব। আমি ভাবিছোঁহে ওলাইছে গুটিখিনি, এনেকৈ অকল গুটিখিনি ওলাইছে। বাও চাও পটন চোকান একো মাৰিব লাগিব নাই ন? পটন চোকান একো নাই।